এইবাৰ গৰু সোমাল বস্তাৰ ভিতৰত গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিত চোৰাং গৰু উদ্ধাৰ বস্তাৰ ভিতৰত আটক 2 চোৰাং সৰবৰাহকাৰী গোলকগঞ্জ আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে ৰাইজে বিৰাটনগৰ চাৰিআলি ৰাষ্ট্ৰীয় ঘাইপথত আটক কৰিবলৈ সক্ষম হোৱা এটা চোৰাং গৰুসহ 2 চোৰাং সৰবৰাহকাৰী বস্তাৰ ভিতৰত সোমোৱাই বাইকেৰে কঢ়িয়াই আনিছিল গৰুটো পশ্চিমবংগৰ বালাভোটৰ পৰা গৌৰীপুৰ অভিমুখে গৈ আছিল বাইকখনৰ নম্বৰ AS17K 4517 বাইকখনৰ গতিবেগ লক্ষ্য কৰি ৰাইজৰ সন্দেহ উপজে ততালিকে পিছে পিছে দুখেদি যায় ৰাইজে আগভেদি আটক কৰাত গৰু কঢ়িওৱা বস্তা পথৰ দাঁতিত পিটনিত পেলাই দিয়ে খবৰ পাই গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গৰুটো উদ্ধাৰ কৰে লগতে সৰবৰাহকাৰী দুজনকো চমচাই দিয়ে আটকাধীন সৰবৰাহকাৰী আব্দুল কাদের আৰু ৰমজান আলী দুৰেখৰ ধুবুৰী জিলাৰ মুঠাখাওৰ চৰ বুলি জানিব পৰা গৈছে গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ सोयाबीन खावा लाभ আছে আটা গুড়ি গরু এনছে নিজের গানটা পাশে রাখেন ওই গরু বাইকের নিচে দেখা যায় ছোট 10-15 কেজি নাম দেখা গেছে কি বানন বাইছে এই একটা বস্তা টোপলা গড়ি বাঁধতে